শৰণ কৰিনো শত কোটি বাৰ এক কৰো প্ৰণাম, শত কোটি বাৰ এক কৰো প্ৰণাম। আমাৰ আজন্মৰ সেৱাৰ থলী আজি আমাৰ জ্ঞান সন্ধানী সত্ৰত সমবেত হোৱা আজি অনুষ্ঠানৰ সঞ্চালিকা আই আৰু এভাগী সুন্দৰ বৰগীতেৰে সৈতে আমাৰ এই অনুষ্ঠানটি আৰম্ভ কৰা আইগৰাকী আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক সকলোকে কৃতাৰ্থ কৰা ভক্তিপ্ৰেমী ৰসগ্ৰাহী সমস্ত বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগী নিবেদিছোঁ। আমি আজি পুৱা ভাগতে কণিকা মই পাহৰি থাকোঁ আজিকালি কথাবোৰ। কণিকা আয়ে মোলৈ ফোন কৰিলে, দেউতা আজি কি দিম আৰু আজি বিষয়টো মঙলবাৰৰ দিনাই মই তাৰমানে কিবা এটা বিষয়ত ক'ব লাগে। লৰালৰিকে মই তেওঁক এটা চিন্তা কৰি কথা ক'লো, কথা এটা যে এই যে ব্ৰহ্ম সম্পৰ্কে ব্ৰহ্মত্ব প্ৰাপ্তি, ভকতৰ ব্ৰহ্ম, জগতৰ ব্ৰহ্ম, এইদৰে তাৰমানে যে ব্ৰহ্ম সম্পৰ্কে আমাৰ ধাৰণাটো বেলেগ হৈ থাকে প্ৰত্যেকৰে। গতিকে আমি আজি এই ব্ৰহ্ম সম্পৰ্কে অথ ব্ৰহ্ম জিজ্ঞাসা বুলি ঋষিমুনিসকলে তাৰমানে প্ৰথম তেওঁলোকে বিচাৰিছিলে যে এই সৃষ্টিখননো ক'ৰ পৰা হ'ল, কেনেকৈ হ'ল, এনেকৈ আৰু সেই ব্ৰহ্মক আমি কেনেকৈ আমি বিচাৰি পাম, এই জিজ্ঞাসা কৰিছিলে। সেইটোকে কয় অথ ব্ৰহ্ম জিজ্ঞাসা। ব্ৰহ্ম জিজ্ঞাসা বুলি কওঁতে অৰ্থাৎ ব্ৰহ্মক আমি বিচাৰি চাওঁচোন, ব্ৰহ্ম কেনেকুৱা। আৰু তেতিয়া তেওঁলোকে প্ৰথম তাৰমানে নিজৰ ওপৰতেই কথাটো চিন্তা কৰিলে যে আমাৰ যে এই দেহটো কেনেকৈ পৰিচালিত হয়, কোনে পৰিচালনা কৰে, আৰু সেই শক্তিটো কি, এই বুলি তেওঁলোকে তাৰমানে জিজ্ঞাসা কৰিবলৈ বিচাৰিলে। তাকে কয় ব্ৰহ্ম জিজ্ঞাসা। মূল উৎসটো হ'ল যে তেওঁলোকে চিন্তা কৰিলে যে আমাৰ চকুৱে দেখে, কাণে শুনে, মুখে কথা কয়, আৰু কিবা এটা শক্তিয়ে এইখিনি কৰি থাকে। আৰু সেই শক্তিটো কিন্তু আমি কোনেও নেদেখোঁ বা অনুমানো কৰিব নোৱাৰোঁ। এটা নিৰ্দিষ্ট সময়ৰ কাৰণে তেওঁ মানুহৰ দেহত থাকে আৰু আকৌ সেই দেহটোৰ পৰা অদৃশ্য হৈ গ'লেই, শক্তিটো নাইকিয়া হৈ গ'লে দেহটো অকামিলা হৈ পৰে, তাত প্ৰেমো নাথাকে। আৰু গতিকে সেই বস্তুটো কি আৰু ক'ৰ পৰা আহিছে, এই বুলি তেওঁলোকে তাৰমানে জিজ্ঞাসা কৰিলে যে কি বস্তুনো আমি যে নেদেখোঁ আৰু কেনেকৈ আহে সেই বস্তুটো। গতিকে যে সেই বস্তুটোকে তেওঁলোকে তাৰমানে জিজ্ঞাসা কৰিলে। আৰু সেই জিজ্ঞাসাটো কেনেকৈ আৰম্ভ কৰিলে, সামবেদীয় তবলকাৰ বা
কেন বুলি এখন উপনিষদ আছে, সেই তাতে তাৰমানে আৰম্ভণিটো হৈছিলে যে কেনে চিতং পততি প্ৰসিত মন, অৰ্থাৎ আমাৰ চিত্তটো কোনে ধৰি ৰাখে আৰু আমাৰ মনটো কোনে চলাই, কেন প্ৰাণ প্ৰথমং প্ৰত্যযুক্ত, আমাৰ প্ৰাণটো, সেই প্ৰাণটো অৰ্থাৎ জীৱটো কেনেকৈ যুক্ত হয়, কোনে যুক্ত কৰি দিলে, কেনে চিতাং বাচমিমাং বদন্তি, আমাৰ মুখেৰে কথা কেনেকৈ কয়, কোনে কোৱাই, আৰু চক্ষুং শ্ৰোত্ৰং কও দেৱো জুনক্তি, আমাৰ চকুৰ দেখা, কাণৰ শুনা, এইবোৰ কোনে আমাক কৰি দিয়ে, আৰু আমাৰ মনটো কাৰ দ্বাৰা সদায় কৰ্মত ন্যস্ত থাকে, এইটো তাৰমানে তেওঁলোকে জিজ্ঞাসা কৰিলে। তেওঁ অনুমান কৰিলে যে এটা শক্তি, কিন্তু শক্তিটো আমি নেদেখো, যে শক্তিটো যে আছে এই কথাটো ধ্ৰুৱ। তেতিয়া ঋষিসকলে ক'লে যে সেই বস্তুটো তাৰমানে কি বস্তু, আৰু সেইটোকে আমি তাৰমানে বিচাৰি চাওঁচোন বাৰু, সেইটো উপলব্ধি কৰিব পাৰিম নে, এতৎ ব্ৰহ্মং বুলি তেওঁলোকে তাৰমানে নামকৰণ কৰি দিলে যে সেইটো ব্ৰহ্ম, সেইটো ব্ৰহ্মই কৰে। এতিয়া সেই ব্ৰহ্মটো কেনেকুৱা বস্তু, এইটো জিজ্ঞাসা কৰি ঋষি মুনিসকলে যে ব্ৰহ্মটো আমি বিচাৰ কৰোঁ কেনেকুৱা, তেতিয়া তেওঁলোকৰ ব্ৰহ্ম জিজ্ঞাসা আৰম্ভ হ'ল। আৰম্ভ হৈ তেওঁলোকে আৱিষ্কাৰ কৰিলে কি এটা শক্তি হয়, কিন্তু সেইটোৰ কোনো ৰূপ নাই, সেইটো তাৰমানে ইয়ং মনসা ন মন্যতে মনং জৈস্য মনিয়তে তদেৱ ব্ৰহ্মং নেদং যদি ইদং উপাসতে, এয়া ব্ৰহ্মৰ দ্বাৰাই হয়, নিৰ্গুণ বস্তু ব্ৰহ্মৰ দ্বাৰাই হয়, কিন্তু সেই ব্ৰহ্ম মনেৰে মনন কৰিব নোৱাৰে। সেই ব্ৰহ্মক যদি কোনোবাই কিবা ৰূপ আছে বুলি বৰ্ণনা কৰে, মনেৰে মনন কৰিব নোৱাৰে, কিন্তু তেওঁ মনক মনন কৰায় ব্ৰহ্মই, ইয়ং মনসা নমন্যতে মনং জৈস্য মনিয়তে, অৰ্থাৎ ব্ৰহ্মই মনক মনন কৰাই থাকে, কাৰণ ব্ৰহ্ম নাথাকিলে মনটোৱে মনন কৰিব নোৱাৰা হয়, কিন্তু সেই ব্ৰহ্মৰ কোনো ৰূপ ধৰা পৰা নাই, তেওঁলোকে বুজি নাপায়। আৰু যদি কোনোবাই সেই ব্ৰহ্মৰ কিবা ৰূপৰ কথা কয়, তেতিয়াহ'লে সেই কথাটো বিশ্বাস কৰিব নালাগে, এনেকৈ কৈ দিলে মনসা নমন্যতে মনং জৈস্য তদেৱ ব্ৰহ্মং নেদং যদি ইদং উপাসতে, যদি কোনোবাই ব্ৰহ্ম এনেকুৱা তেনেকুৱা বুলি কিবা ৰূপ বৰ্ণনা কৰে, সেইটো মানিব নালাগে। তাৰপিছত ক'লে ইয়ং চক্ষুষা ন পশ্যতি এন চক্ষুংসি পশ্যতি তদেৱ ব্ৰহ্মং নেদং যদি ইদং উপাসতে, ব্ৰহ্মক চকুৰে নেদেখা, কোনেও নেদেখে ব্ৰহ্মক, কিন্তু ব্ৰহ্মই আকৌ চকুত দেখুৱাই থাকে, অৰ্থাৎ ব্ৰহ্ম থকালৈকে আমাৰ চকুৱে দেখে, ব্ৰহ্মই এৰি দিলেই চকু থাকে কিন্তু নেদেখা হয়। গতিকে সেয়ে ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ, সেই ব্ৰহ্মৰ কোনো আকাৰ আছে বুলি যদি কোনোবাই কয়, সেইটো নামানিবা। আকৌ ইয়ং শ্ৰোত্ৰস্য ন শৃণোতি, ব্ৰহ্মৰ কথা কাণেৰে নুশুনে, কিন্তু কাণক আকৌ ব্ৰহ্মই শুনাই থাকে। তেনেকৈ আমাৰ গোটেই ইন্দ্ৰিয়বোৰ,
এটা এটাকৈ জিজ্ঞাসা কৰিলে হাতক পৰিচালনা কৰে কিন্তু হাত নহয়, ভৰিক পৰিচালনা কৰে ভৰি নহয়, চকুক পৰিচালনা কৰে চকু নহয়, কিন্তু পৰিচালনা কৰা এটা শক্তি আৰু সেই শক্তিটোৰ কোনো ৰূপ নাই আৰু সেইটোকে কোৱা হ'ল ব্ৰহ্ম। এইটোত ব্ৰহ্মং, ব্ৰহ্মৰ দ্বাৰা তেতিয়া অসংখ্য ব্ৰহ্ম হ'ল, কাৰণ সকলোতে আছে সেই শক্তিটো। এই অসংখ্য ব্ৰহ্মৰ মূল গুৰিটো ক'ৰ পৰা আহিলে বস্তুটো, সেয়া তাৰমানে তেওঁলোকৰ জিজ্ঞাসাত ঢুকি পোৱাগৈ নাই। উপনিষদত ইমানতেই তাৰমানে নেতি নেতি, অৰ্থাৎ এনেকুৱা নহয় তেনেকুৱা নহয়, এই বৰ্ণনাতে উপনিষদ শেষ হৈ গ'ল। উপনিষদৰ পিছত সকলো উপনিষদত হেনো দগ্ধা ভৈল তাৰ নন্দসূত, তাৰ বৎস ভৈল কুন্তীসূত ধনঞ্জয়। যে প্ৰথম এই ব্ৰহ্ম জিজ্ঞাসা দগ্ধা ভগৱন্ত কৃষ্ণ আৰু অৰ্জুন হ'ল বৎস, পি দিলে আৰু দুগ্ধ ভৈল মহাগীতামৃত, গীতামৃত। গতিকে কৃষ্ণৰ চৰণৰ গৃহামন সুবুদ্ধিসকলে পৰম সন্তোষে পান কৰে। সেই গীতাত অৰ্জুনে সেই উপনিষদৰ জটিল কথাটো যে সেইটো কি বস্তু উপনিষদে নেতি নেতি যে কয়, এনেকুৱা নহয় তেনেকুৱা নহয়, এইদৰে উপনিষদত বৰ্ণনা কৰিলে কিন্তু সঠিক ৰূপ এটা খাৰা কৰি দিব নোৱাৰিলে। গতিকে সেই বস্তুটো কি এই বুলি অৰ্জুনে আমাৰ গীতাৰ ৮ম অধ্যায়ৰ ১ নম্বৰ শ্লোকটোত তাৰমানে প্ৰশ্ন কৰিলে। অৰ্থাৎ কিং তৎ ব্ৰহ্মং কিম আধ্যাত্মং কিম কৰ্ম পুৰুষোত্তম অধিভূতঞ্চ কিমুচ্যতে বা হ'ব যে ব্ৰহ্ম কি, কিং আধ্যাত্মং, আধ্যাত্মটো কি বস্তু, কিম কৰ্ম পুৰুষোত্তম, কৰিবলগীয়া কৰ্মটো কি, কিং তৎ ব্ৰহ্মং কিম কৰ্ম পুৰুষোত্তম অধিভূতঞ্চ কিং প্ৰোক্তং, অধিভূত কাক কয়, আৰু অধিযজ্ঞং কিমুচ্যতে, আৰু অধিযজ্ঞ কাক বুলি কয়। এইদৰে প্ৰশ্ন কৰিলে। তেতিয়া ব্ৰহ্ম সম্পৰ্কে ভগৱন্ত কৃষ্ণই উত্তৰটো দিলে, অক্ষৰং ব্ৰহ্ম পৰমং, যাৰ বিনাশ নাই, অবিনাশী যে, সেয়ে পৰম ব্ৰহ্ম। যে ব্ৰহ্ম কি, ঋষিমুনিসকলে যে ক'লে ব্ৰহ্মৰ পৰাই হয়, এইবোৰ ব্ৰহ্ম আছে কিন্তু ব্ৰহ্মৰ কোনো ৰূপ নাই আৰু ব্ৰহ্মৰ কোনো গুণো নাই, এনেকৈ তাৰমানে বৰ্ণনা কৰিলে। গতিকে অৰ্জুনে সন্দেহ কৰি সুধিলে সেই ব্ৰহ্মটো কি বস্তু, আৰু ভগৱন্ত কৃষ্ণই ক'লে যে অক্ষৰং ব্ৰহ্ম পৰমং, যাৰ বিনাশ নাই, অবিনাশী অক্ষৰে যাৰ বিনাশ নাই, সেয়ে ব্ৰহ্ম। স্বভাৱ আধ্যাত্ম উচ্যতে, সেই ব্ৰহ্মৰে একো একোটা ক্ষুদ্ৰ ক্ষুদ্ৰ তাৰমানে অংশ আমাৰ প্ৰত্যেকৰ দেহতে বৰ্তি আছে। মই স্বভাৱ
মই ভাৱত বৰ্তি থাকে, সেইটোকে অক্ষৰং ব্ৰহ্ম পৰমং স্বভাৱ, স্বভাৱত যি আমাৰ প্ৰত্যেকৰ দেহত অৱস্থান কৰি থাকে, সেয়ে হ'ল আধ্যাত্ম। এতিয়া চাব কথাটো, অক্ষৰ হ'ল পৰম ব্ৰহ্ম, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম, সেয়ে ব্ৰহ্ম, যাৰ বিনাশ নাই, নষ্ট নাই, অক্ষৰ ব্ৰহ্ম। আৰু সেই ব্ৰহ্মৰে একোটা অংশ আকৌ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ স্বভাৱত প্ৰত্যেকৰ দেহত অৱস্থান লৈ থাকে। এতিয়া প্ৰশ্নটো আহিলে চাব, কি ভাৱত? স্বভাৱ। স্ব মানে মই নিজে, অৰ্থাৎ মই ভাৱত আমাৰ প্ৰত্যেকৰ দেহতে তাৰমানে সেই ব্ৰহ্ম থাকে। আৰু আমি সেই ব্ৰহ্মকে ব্ৰহ্মই মই বুলি কওঁ। আমি ব্ৰহ্ম থকালৈকে আমি মই আছো, মই বুলি আমি কৈ থাকো, মই। কিন্তু প্ৰকৃতাৰ্থত যদি আমি জিজ্ঞাসা কৰি চাওঁ যে মইনো আচলতে কোন বাৰু, এইয়ে ব্ৰহ্ম জিজ্ঞাসা আমাৰ ইয়ালৈ আহি গ'ল এতিয়া, যে ব্ৰহ্ম কি প্ৰত্যেকৰ দেহত আছে আৰু মই ভাৱত। তেতিয়াহ'লে সেই মইটো কি বস্তু, এই জিজ্ঞাসালৈ আহি গ'ল। আৰু সেই জিজ্ঞাসাটো প্ৰথম ব্ৰহ্মাই কৰি দেখুৱালে। কাৰণ ব্ৰহ্মাই পদ্মত উপজি ব্ৰহ্মা তাতে বহিছয়, মই কোন ইটো কিবা একো নাজানয়। ব্ৰহ্মা উপজি পেলাই পদুমত উপজিছে, তাতে বহি আছে। আৰু তেওঁ প্ৰথম বিচাৰিছে মই কোননো, পূৰ্বে আহিলো মই কোন, এই জিজ্ঞাসা কৰিলে। আকৌ সেই জিজ্ঞাসাটো কৃষ্ণৰ কৃপাত বিধি পাছেহে জানিলা। আৰু সেই জিজ্ঞাসাটোত ব্ৰহ্মাৰ হৃদয়ত ভগৱন্তই কৃপা কৰি সেই ব্ৰহ্ম জ্ঞান দি দিলে। আকৌ সেই ব্ৰহ্মকে বেদ বুলিও কয় দেই। বেদ শব্দটো পিছত সংযোগ হৈছে। কেলে হ'ল, সেই ব্ৰহ্ম সম্পৰ্কে জানিবলগীয়া কথাবোৰ এখন শাস্ত্ৰত লিখিলে, আৰু সেই শাস্ত্ৰখনক বেদ বুলি কয়। সেইখন হ'ল শব্দ ব্ৰহ্ম বুলি কয় বেদক। বা যে কি নহওক, এতিয়া আৰু সেই কথাটো কোৱা হয়, বেদ মানে ব্ৰহ্ম। ব্ৰহ্মৰ কোনো স্ৰষ্টা নাই। ন কশ্চিৎ বেদ কৰ্তাস্তি, বেদ স্মৰ্তা চতুৰ্মুখা। চতুৰ্মুখ ব্ৰহ্মাই বেদ স্মৰণহে কৰিছিলে। তাৰ মানে কথাটো কি, ব্ৰহ্মাই বেদ আৱিষ্কাৰ কৰিছিলে। বেদৰ স্ৰষ্টা ব্ৰহ্মা নহয়, কিন্তু ব্ৰহ্মাই আৱিষ্কাৰ কৰিছিলে, অৰ্থাৎ তেওঁ আৱিষ্কাৰক। তেওঁ যেতিয়া মই কোন ইটো কিবা এয়া জিজ্ঞাসা কৰিছিলে, পিছত হৃদিস্থিত হৈ ভগৱন্তই তেওঁক আকৌ বুজাই দিলে কথাটো, যে ব্ৰহ্মা তুমি মোৰেই অংশ, আৰু তুমি ব্ৰহ্ম। প্ৰকৃতাৰ্থত তুমি ব্ৰহ্ম, মোৰেই অংশ। আৰু এই সেই বস্তুটো তুমি কাৰ্য চাই কাৰণ জিজ্ঞাসা কৰিবা, এই বুলি তাৰমানে কৈ দিলে। কাৰ্য কাৰণৰ কিছু নাছিলে কাৰণ। গতিকে তুমি দেখা নোপোৱা, কিন্তু কাৰ্যৰ দ্বাৰা সেই বস্তুটো তুমি অনুমান কৰিব পাৰিবা। কাৰ্যৰ দ্বাৰা তুমি বস্তুটো আৱিষ্কাৰ কৰিব পাৰিবা।
কিন্তু বস্তুটো তুমি নেদেখা। অৰ্থাৎ আমাৰ আত্মাটোক আমি কোনেও নেদেখো, কিন্তু কাৰ্যৰ দ্বাৰা আমি উপলব্ধি কৰিব পাৰো। কেনেকৈ কৰিব পাৰো? এজন মানুহে যেতিয়ালৈকে ব্ৰহ্ম তেওঁৰ দেহত থাকে তেতিয়ালৈকে তেওঁ চকুৱে দেখে, কাণে শুনে, হাতেৰে চুৱে, ভৰিয়ে যায়, মুখে কথা কয়। তেতিয়ালৈকে কয় যেতিয়ালৈকে সেই নেদেখা বস্তুটো থাকে, অৰ্থাৎ ব্ৰহ্ম থাকে। সেই ব্ৰহ্মই এৰি দিয়াৰ লগে লগে সেই দেহটো তাৰমানে নিষ্ক্ৰিয় হয়। নিষ্ক্ৰিয়টো নিষ্ক্ৰিয়ই যে তেওঁক মানুহে সকলোৱে তাৰমানে ঘৃণ কৰে, তেওঁ প্ৰেম নাইকিয়া হয়। কাৰণ এতিয়া সেই বস্তুটো আমি উপলব্ধি কৰিব পাৰো যে সেই বস্তুটো থকালৈকে, শক্তিটো থকালৈকে তেওঁ ইন্দ্ৰিয়বোৰ কৰ্ম কৰি আছিলে আৰু তেওঁক আমি সকলোৱে আদৰ সাদৰ কৰিছিলো। আৰু যেতিয়াই সেই আত্মাটো নাইকিয়া হৈ গ'ল তেতিয়াই আমি তেওঁ প্ৰেমটো মৰি থাকিলে, অৰ্থাৎ প্ৰেমটো তাত নাই। সেইকাৰণে আমি শটো লৰালৰিকে শ্মশানলৈ লৈ যাওঁ, তাত জুই লগাই দিওঁ, বা কোনোবাই পুতি থয়, বিষ্ঠা পলু চাই 3টা, কোনোবা জনজাতিয়ে পেলাই দিয়ে। শিয়াল হেৰিয়েও তাৰমানে বুদ্ধিষ্টবোৰেও তেওঁলোকে ওপৰত চাং কৰি তাত শটো থৈ দিয়ে, তাত সেই শিয়াল শগুনে খায়। গতিকে এতিয়া সেই বিষ্ঠা পলু যি তাৰমানে তেনেকৈ জীৱ জন্তুক খাবলৈ দিয়ে, সেইটো পেটত গৈ বিষ্ঠা হয়। আৰু কোনোবাই পুতি থয়, তাতে পোক হৈ ভস্ম হৈ যায়। আৰু কোনোবাই জুই লগাই দিয়ে, সেইটো নাই, তাৰমানে হেৰি হয়, বিষ্ঠা পলু চাই এই 3টা তাৰমানে হৈ যায়। গতিকে প্ৰেমটো তাত আমাৰ নাথাকে, আমি সেইটো জ্বলাই দিওঁ। কিন্তু জীয়াই থকা মানুহজনকতো জ্বলাই দিব নোৱাৰো। কিয়? প্ৰেম আছে তাত, আমি ভাল পাওঁ, মৰম কৰো। গতিকে প্ৰেমৰ উৎস, সেই কথাটো উপনিষদত কৈছে, নবা ওৰে সৰ্বস্ব কামায়া সৰ্বং প্ৰিয়ং ভৱতি, আত্মাস্তু কামায়া সৰ্বং সৰ্বস্ব প্ৰিয় ভৱতি। কোনেও কাকো এনেই ভাল নেপায়, ভাল পায় আত্ম সম্পৰ্কত, আত্মা থকালৈকে ভাল পায়। আৰু আত্মাই এৰি দিয়াৰ পিছত সেইটো মানুহে ভয় কৰে, ঘৃণ কৰে, জ্বলাই দিয়ে। গতিকে প্ৰেমৰ উৎস কি? বোলে সেই প্ৰেমৰ উৎস আত্মা। এতিয়া প্ৰশ্নটো হ'ল যে আমি ক'ৰ পৰা আহি আছো বস্তুটো চাব। মই কোন? ব্ৰহ্মাই জিজ্ঞাসা কৰিছে, মই কোন? এইটো বিচাৰিছে। বিচাৰি পেলাই ব্ৰহ্মাই, ভগৱন্তই কি ক'লে? যে ব্ৰহ্মা, তোমালোক কোনো নাছিলা, মই আছিলো, এতিয়াও ময়ে আছো, আৰু শেষতো ময়ে থাকিম। তেতিয়া ব্ৰহ্মাৰ মনতে সংশয় আহি গ'ল। সেইটো 1 নম্বৰ শ্লোক আছিলে, মই আগতো আছো, এতিয়াও আছো, শেষতো থাকিম, আৰু বাকী তোমালোক কোনো নাথাকা। তুমি আগতো আছা, এতিয়াও আছা, শেষতো থাকিবা, তোমাক নেদেখো কেলে? তেতিয়া সেই 2 নম্বৰ শ্লোকটোত কৈ দিলে যে বস্তুক দেখাই বস্তুক আৱৰি, তোমালোকক অদৰকাৰী বস্তু এটা তোমালোকক দেখুৱাই থওঁ, আৰু মই ভিতৰত লুকাই থাকো। অৰ্থাৎ জীৱৰূপে মই ভিতৰত লুকাই থাকো। তোমালোকে বাহিৰৰ দেহটো দেখা, মোক নেদেখা। আৰু গতিকে সেইকাৰণে এই বস্তুটো বস্তুক আৱৰি বস্তুক দেখা হয়। এনে এইহে মোহৰ মায়া জানিবা নিশ্চয়। বস্তুক আৱৰি বস্তুক দেখা হয়। এই মোৰ মায়া, এইটো মোৰ মায়া, মায়াৰ দ্বাৰা মই বস্তুটো দেখুৱাই থওঁ, অৰ্থাৎ দেহবোৰ। সেই দেহটো বস্তু, এইটো নষ্ট হৈ যায়, সেইকাৰণে প্ৰেম নাই তাত। আৰু আত্মা থকালৈকে প্ৰেম কৰে, গতিকে প্ৰেমৰ উৎস হ'ল আত্মা। তেনেহলে সেই আত্মাকে জীৱ বুলি কয়। তেতিয়া সেই জীৱটো কি?
জীৱ ভগৱন্তৰ অংশ। এয়া জীৱক ব্ৰহ্ম বুলি কয়। জীৱ ব্ৰহ্ম, ব্ৰহ্ম পদে শুদ্ধ জীৱক কয় ঈশ্বৰ পৰম ব্ৰহ্ম। তেনে ব্ৰহ্ম মানে কি বোলে? ব্ৰহ্ম মানে জীৱ। সেই উপনিষদত যে কৈছিলে যে ব্ৰহ্মটো চকুৰে নেদেখা, হাতেৰে চুব নোৱাৰা, মনেৰে মনন কৰিব নোৱাৰা, ভৰিৰে ব্ৰহ্মৰ ওচৰলৈ যাব নোৱাৰা। এতিয়া কথাটো সঁচা হয় নে নহয়? যে ব্ৰহ্মই আমাক কাণত শুনাই, কিন্তু কাণেৰে ব্ৰহ্মৰ কথা নুশুনে। চকুৰে ব্ৰহ্মক নেদেখে, কিন্তু ব্ৰহ্মই চকুক দেখুৱাই, অৰ্থাৎ জীৱ ব্ৰহ্মই দেখুৱাই। হাতেৰে ব্ৰহ্মক চুব নোৱাৰি, কিন্তু হাতক ব্ৰহ্মই চোৱাই। মনেৰে ব্ৰহ্মক মনন কৰিব নোৱাৰি, কিন্তু ব্ৰহ্মক মনন কৰে। এইদৰে এই ব্ৰহ্ম জিজ্ঞাসা এইদৰে আহি থাকিলে, আহি ধৰা পৰিলে যে ব্ৰহ্মই জগতেই ব্ৰহ্মময়, আৰু সেই ব্ৰহ্মটো আমি চকুৰে নেদেখিলেও কিন্তু ব্ৰহ্ম আছে, এই কথাটো আমি জানো। কেনেকৈ জানো? বোলে কাৰ্য চাই পেলাই আমি জানো যে ব্ৰহ্ম আছিলে। এতিয়া সেই জিজ্ঞাসাটো আমি এতিয়া কৰি চাম আমাৰ ভকতীয়া দৃষ্টিৰে, যে মই কোন? ব্ৰহ্মাই ভাবিছিলে মই কোন। এতিয়া আমি কি কওঁ বাৰু? মই কোন বুলি ক'লে আমি আমাৰ নামটো কৈ দিওঁ, মই আমুক, মই তামুক, মই তামুক, এনেকে প্ৰত্যেকে নিজৰ নামটো কওঁ। কিন্তু সেই নামটো জানো আমাৰ চিৰদিন থাকে? সেই নামটো নুমাই যায়, দেহটোৰ লগতে নুমাই যায়। গতিকে নামটো দেহৰহে। দেহটো জন্ম হওঁতে কোনোবাই চাই চিতি চোৱাই খন চন গণনা কৰি এটা নাম দিলে, আৰু সেই নামটো তাৰমানে মৃত্যুৰ লগে লগে নুমাই যায়। গতিকে সেইটো আচলতে মই কোন? যে মই সেই নামটো নহয়। তেতিয়া মই কোন? যে মই মোৰ আচল নামটো সুকীয়া। এই সুকীয়াটো কি? জানা শ্ৰীৰাম নাম নিজ, মোৰ নিজ নামটো আচলতে ৰাম, অৰ্থাৎ ব্ৰহ্ম। মই ব্ৰহ্ম, মই ৰাম। সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰৱেশ হয়, যি বুজি পালে যে মই ৰাম আৰু মোৰ মৃত্যু নাই, জুয়ে পুৰিব নোৱাৰে, ইয়ং চকুৰে নেদেখে, কিন্তু এইটো নৈনং দহতি পাবক নচয়ন ক্লেদন তাপ নচয়তি মাৰুত অচেদ্যং অদাজ্যং অক্লেদ অশস্যমি নিত্য সৰ্বগত স্থান চলয়ং সনাতন। যে অস্ত্ৰই কাটিব নোৱাৰে, অস্ত্ৰই কাটিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়ে উটুৱাব নোৱাৰে, বতাহে শুকিব নোৱাৰে, এয়া এনে অয়ম আত্মা। আৰু সেই আত্মাকে কয় জীৱ আত্মা, আৰু জীৱটোকে কয় ব্ৰহ্ম। ব্ৰহ্ম পদে শুদ্ধ জীৱক কয় ঈশ্বৰ পৰম ব্ৰহ্ম। আৰু ঈশ্বৰ পৰম ব্ৰহ্মৰ নামকৰণ কৰা হল, পৰম ব্ৰহ্মকে ঈশ্বৰ বুলি কয়। কাৰণ সেই ব্ৰহ্মই সৃষ্টিৰ আদিতে একেশ্বৰে আছিলে। থাকি একেশ্বৰে থাকি কোনো কৰ্ম নাই, লীলা নাই, তেওঁ সন্তোষ পোৱা নাই। একেশ্বৰে থাকি তেওঁ একোহং বহু শ্যাম, ব্ৰহ্ম এক, আৰু মই নিজে বহুত হম, আৰু বহুত হৈ নিজে লীলা কৰিম। গতিকে একেশ্বৰে থাকি মই কৰো কোনো কাজ, শৰীৰৰ পৰা মহামায়া কৰিলা বাজ। তেওঁ শৰীৰৰ পৰা ভূতটো আগ ধৰি তৈয়াৰ কৰি ললে। কাৰণ নিৰ্গুণ ব্ৰহ্মক লীলা কৰিবলৈ দেহটো লাগিব, হাত ভৰি চকু কাণ লাগিব। গতিকে সেই নিৰ্গুণ ব্ৰহ্মই প্ৰথমতে নিৰ্গুণৰ পৰা পঞ্চতত্ত্বত বাহিৰ কৰি ললে। পঞ্চভূত, পঞ্চতত্ত্বাত ভৱেত সৃষ্টি, তত্ত্বাত তত্ত্বং বিলীয়তে। সেই পঞ্চভৌতিক দেহটোক তাৰমানে মায়াৰ লগত তুলনা কৰিলে। ও বস্তুক দেখা হয়, বস্তুক আৱৰি, এইহে মোহৰ মায়া, মোৰ মায়াই ঢাকি থয় বস্তুটো।
বস্তুটো দেখুৱাই। বস্তু বুলি এইকাৰণে কৈছে যে সেইটো পঞ্চভূতত আকৌ বিলীন হৈ যায়, গতিকে সেইটো বস্তু, আত্মা বিলীন নহয়। গতিকে এতিয়া দেখা গ'ল যে সেই আত্মা প্ৰকাশিত নহয়, তাৰমানে আত্মাক নেদেখে কিন্তু দেহটো দেখে। আৰু গতিকে সেই আত্মা যেতিয়া আত্মা ক'ৰ পৰা আহিলে, যে সেই পৰম ব্ৰহ্মৰ অংশ। গতিকে আমি যদি জিজ্ঞাসা কৰোঁ, তেতিয়া মই কোন, ব্ৰহ্মাই যে জিজ্ঞাসা কৰিলে, তেতিয়া ব্ৰহ্মাই গম পালে যে মই আচলতে দেহ নহয়, মই পৰম ব্ৰহ্মৰ অংশ জীৱহে। আৰু আমাৰো ভকতে সেই কথাটো ভাবিব লাগে যে আমি সকলোৱেই তাৰমানে ব্ৰহ্মৰ অংশ। যেনেকৈ মই বুলি কওঁতে মই আৰু মোৰ আমাৰ দুটা বস্তু হয়, মোৰটো মই নহয়, এই তত্ত্বটো আমি সকলোৱে জানো। আৰু আমি পৰমাৰ্থ তত্ত্বটোও জানো যে মই আৰু মোৰ মাজত পাৰ্থক্য আছে, এইটো জানো। কাৰণ আমি যদি সোধো কাৰোবাক যে মোৰটো মানে মোৰ ঘৰটো বোলে, আপোনাৰ ঘৰ কোনটো, এইটো, আপুনি ঘৰৰ পৰা ওলাই আহকচোন বাহিৰলৈ, তেতিয়া আমি ঘৰটো দেখুৱাই দিব পাৰিম আঁতৰলৈ গৈ। তেনেকৈ মোৰ চোলা, মোৰ গামোচা, মোৰ কাপোৰ ইত্যাদি। তেনেকৈয়ে মোৰটো মই নহয়। তেনেকৈ যদি হাত দুটা ধৰি পেলাই সোধো, এই হাত দুটা কাৰ, আপোনালোক প্ৰত্যেকে ক'ব মোৰ। তাৰ মানে কথাটো কি, মোৰ মানে হাত দুটা মোৰহে, তেতিয়া মই হাত নহয়। তেনেকৈয়ে ভৰি দুটা বোলে মোৰ, তেনে ভৰিও নহয়, হয় ভৰি নাথাকিলেও থাকো মই। কাণ দুখন বোলে মোৰ, কাণ নাথাকিলেও থাকে মানুহ জীয়াই। তেনেকৈ এটা এটাকৈ অংগবোৰ যদি আমি অঁতৰাই নিওঁ, তেতিয়া সেইবোৰ মোৰ হয়। প্ৰত্যেকটো অংগ মোৰ, চকু মোৰ, নাক মোৰ, দাঁত মোৰ, ভৰি মোৰ, হাত মোৰ, চুলি মোৰ, এইদৰে গোটেইবোৰ গৈ গৈ মাংস মোৰ, হাড় মোৰ, ছাল মোৰ। তেতিয়াহ'লে তুমি কোন? তেতিয়া আমি কি হ'ব কথাটো, যে শেষত গৈ উত্তৰটো ওলাবগৈ, শুদ্ধ উত্তৰটো, মোৰ দেহ। অৰ্থাৎ মই দেহ নহয়, দেহটো মোৰ। মই এই দেহটোত সোমাইহে আছো। গতিকে ঘৰটো মোৰ, মই ঘৰ নহয়। গতিকে যেতিয়া ব্ৰহ্মজ্ঞান হ'ব, তেতিয়া আমি সকলোৱে বুজি পাম কথাটো, যে এই শৰীৰটোক মই বুলি আমি ভুল কৰি আছো। শৰীৰক মই বুলি বুদ্ধি হইলা হত, ইয়াতে হেৰাইলা প্ৰভু সজ বাহিৰত। এই শৰীৰটো মই নহয়, মোৰহে। আৰু এই পৰমাৰ্থ জ্ঞানটো আমাৰ চবৰে আছে। কাৰণ আমি যদি কোনোবা আই এগৰাকীক সোধো, আইগৰাকী পৰমাৰ্থ জ্ঞানী, তেখেতে জানে নিজৰ ক্ষেত্ৰত। কি জানে? যদি আমি কোনোবা আইগৰাকীক শুনো, আই সোধো, কালি আপুনি অনুষ্ঠানত আছিলে নে? মই থাকিব নোৱাৰিলো নহয় আই। কেলে নোৱাৰিলে? তেতিয়া আইগৰাকীয়ে তপৰাই কব, মোৰ দেহাটো ভাল নহয়। তাৰমানে দেহাটো মোৰ। এই কথাটো জ্ঞানটো জানো আইগৰাকীয়ে জনা নাই? জানিছে, পৰমাৰ্থ জ্ঞানী তেখেত। কিন্তু তেখেতে যে পৰমাৰ্থটো জানে, দেহটো মই নহয়, এই কথাটো তেখেতে যে জানে, সেই কথাটো তেখেতে নিজে নাজানে। তেখেতে জানে দেহটো মোৰ, মোৰ দেহাটো বেয়া, মোৰ গাটো বেয়া, তেনে মোৰ হাতটো বেয়া, ভৰিটো বেয়া, এনেকৈ কলে মই বেয়া বুজাব জানো? নহয়, মোৰটো বেয়া। গতিকে তেনেকৈ আত্মা বেয়া নহয়, মোৰ দেহটোহে বেয়া। এই কথাটো, এইটো জ্ঞান আমাৰ চবৰে আছে, চবে কওঁ।
মোৰ দেহাটো ভায়া, মোৰ মূৰটো কামুৰিছে, তাৰমানে আত্মাক কামোৰা নাই, মোক কামোৰা নাই, মোৰ দেহটোক কামুৰিছে। সেই কথাখিনি এইটো পৰমাৰ্থ জ্ঞান। সেয়া যে মই যে দেহ নহয়, মই দেহত থাকো, আৰু এই কথাটো তাৰমানে ভগৱন্তই একেচৰে থাকি আনন্দ নেপায়, তেওঁ জীৱ বাস কৰিলে আৰু কৰি এই মায়াৰ শৰীৰটোত ভৰাই দিলে আৰু দি লৈ সেই ব্ৰহ্ম ৰূপ এটা দেখুৱাই দিলে যে মোক বিনা ৰূপত মোক ধ্যান কৰিব নোৱাৰিব, মই ব্ৰহ্ম, মই নিৰ্গুণ, মোৰ ৰূপ নিৰ্গুণ হৈ থাকিলে ভকতে কেনেকৈ মোক উপাসনা কৰিব। সেইকাৰণে ভগৱন্তই এটা ব্ৰহ্মাকে কৈ দিলে, যিটো তনু তজুৱাগে কৰিছো বেকত, এহি মোৰ নিজৰ ৰূপ জানা স্বৰূপত। মই ব্ৰহ্ম, মই সকলো জীৱৰে গৰাকী, গোটেই জগতৰ গৰাকী মই নাথাকিলে জগত একো কৰ্মক্ষম হ'ব নোৱাৰে, ময়ে কৰাই থাকো সকলোকে। গতিকে আৰু অৰ্জুনকো বুজাই দিলে, তুমি জীৱ ৰূপ ধৰি দেহগত ৰথ কৰি সংসাৰত প্ৰৱৰ্তন যিটো অন্তৰ্যামী ৰূপ লৈ সবাকে চলাও মই, তোমাৰ সাৰথি এই হেতু। অৰ্জুন, মই তোমাৰ সাৰথি এই কাৰণেহে, কাৰণ তুমি জীৱ আৰু মই পৰমাত্মা। তুমি জীৱ দেহগ্ৰহৰ ৰথত তুমি নিজে তুমি ৰথত উঠা, আৰু মই কিন্তু বাঘ জৰি লৈ ৰথখন মই চলাই লৈ ফুৰো। গতিকে মই পৰমাত্মা, তুমি জীৱ আত্মা। গতিকে জীৱ আত্মা পৰমাত্মাই সখিত্ব কৰি পৰমাত্মাৰ লগত হৰিৰ কাষলৈ তাৰমানে গমন কৰিব পাৰে সকলো। কিন্তু এতিয়া প্ৰশ্নটো হ'ল, আমি ব্ৰহ্ম মানে কি বুজি পালো? যে এই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম অৰ্থাৎ জীৱই ব্ৰহ্ম, আৰু সেই জীৱবোৰ য'ৰ পৰা আহিছে সেয়াই নিৰ্গুণ পৰম ব্ৰহ্ম। অক্ষৰং, সেই বিনাশ নাইকিয়া পৰম ব্ৰহ্ম, আৰু সেই পৰম ব্ৰহ্মৰ নিৰ্গুণ নিৰাকাৰ জ্যোতিৰ্ময়, আৰু সেই ব্ৰহ্মৰে অংশ আমি সকলো জীৱ, আৰু সেই জীৱবোৰ ব্ৰহ্মৰ অংশ। গতিকে জীৱও ব্ৰহ্ম, কেলে ব্ৰহ্মৰ অংশ। গতিকে এতিয়া সেই পৰম ব্ৰহ্মই ভকতক তেওঁৰ কাষলৈ নিবলৈ নিজে তেওঁ সাকাৰ হয়, সগুণ হয়, ঈশ্বৰ ৰূপে তেওঁ অৱতাৰ হয়, আৰু হয় তাক গুণ লীলা প্ৰকাশ কৰে। আৰু নিৰ্গুণ ব্ৰহ্মবাদী সকলে নিৰ্গুণ ব্ৰহ্মক বিচাৰ কৰে, ধ্যান কৰে। আৰু কিন্তু সেই কৰ্মমাৰ্গীয় সকলে সেই নিৰ্গুণ ব্ৰহ্মৰ ৰূপ তাৰমানে কোনো দেহ নাই, গতিকে তেওঁলোকে অগ্নিকে তাৰমানে ঈশ্বৰৰ মুখ বুলি ভাবি অগ্নিতে আহুতি খুৱাই থাকে। গতিকে কৰ্ম মাৰ্গৰ দ্বাৰাইও নিৰ্গুণ ব্ৰহ্ম, আৰু জ্ঞান মাৰ্গৰ দ্বাৰা সেই নিৰ্গুণ ব্ৰহ্মক ধ্যান কৰে, আৰু শেষত গৈ তেওঁলোকৰ পৰিণতিটো এনেকুৱা হয় যে তেওঁলোক গৈ শেষত স্বহং অৰ্থাৎ তেৱেই মাত্ৰ আছে, তেৱেই মই, এই ভাৱটো হং, আৰু অহং ব্ৰহ্মাস্মি, ময়েই ব্ৰহ্ম, এই বুলি তাৰমানে ভাৱ কৰেগৈ। আৰু কিন্তু ভকত সকলে ব্ৰহ্ম, সেই পূৰ্ণ ব্ৰহ্মৰ অৱতাৰবাদত তাৰমানে সেৱা কৰে। ৰূপ আছে ভকতৰ ব্ৰহ্ম, চকুৰ পৰা চৰণৰ পৰা কেশলৈকে ভকতৰ কাৰণে ব্ৰহ্ম সগুণ ব্ৰহ্ম। তেওঁক ঈশ্বৰ বুলি কওঁ, আমি ভগৱান বুলিও কওঁ।
আৰু আমি তেওঁৰ ৰূপ ধ্যান কৰোঁ আৰু সেই ভগৱন্তই আহি পূৰ্ণ ব্ৰহ্ম ৰূপে ভগৱন্ত কৃষ্ণ অৱতাৰ হ'ল আৰু অৱতাৰ হৈ সেই ব্ৰহ্মৰ গুৰিলে আমি যাব পৰাকৈ আমাক এটি পথৰ নিৰ্দেশনা দিলে। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। আৰু এই নাম ধৰ্ম সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱযত হৰি নাম কৰিলা গুপুত। আৰু কিনো দয়াময় হৰি নামক ব্যাকত কৰি কলিপাপ কৰিলা লোকুত। গতিকে সেয়ে পূৰ্ণ ব্ৰহ্ম কৃষ্ণ, আমি কৃষ্ণক পূৰ্ণ ব্ৰহ্ম বুলি সেৱা কৰোঁ আৰু কৃষ্ণৰ ৰূপটো আমি ধ্যান কৰোঁ। আৰু কোনটো ৰূপ? এতিয়া সেই কৃষ্ণৰ ৰূপটো কৃষ্ণয়ো নিজে তাৰমানে কৈছে বৈকুণ্ঠ প্ৰয়াণৰ সময়ত, যিটো তনু ধ্যানৰ আলয় দেখি সন্তই আপুনি বিস্ময়। অৰাম হেন তনু ভৈলয় অন্তৰ ধ্যান, বিজুলি চতকাৰ যে নথান। সেই ৰূপটো কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ কৰাৰ সময়ত সেই তনুটো অন্তৰ্ধান হৈ গ'ল, অৰ্থাৎ একেবাৰে বিজুলী মৰাৰ দৰে তাৰমানে হেৰি হৈ গ'ল। বিজুলী যেনেকৈ মাৰে তেনেকৈ অন্তৰ্ধান হৈ গ'ল। আৰু কৃষ্ণ যেতিয়া ৰামচন্দ্ৰ, আকৌ ৰামো সেই ব্ৰহ্মৰ এক অংশ অৱতাৰ, গতিকে ৰামো সেই বৈকুণ্ঠলৈ যাওঁতে ঠিক তেনেকৈ সেই জ্যোতিৰ্ময় ৰূপেৰে সৈতে গৈছিলে। আৰু তেওঁ যেতিয়া স্বৰ্গ পাইগে আৰু স্বৰ্গৰ পৰা বৈকুণ্ঠৰ ৰথ আহি তেওঁক কৈছিলে, শুনিও নৰেন্দ্ৰ নাম কৃষ্ণ কৃপাময়, আছে পুৰা তন তনু তজু তেজোময়। তোমাৰ জ্যোতিৰ্ময় তনুটো আছে বিষ্ণু ৰূপে। আৰু ভাতৃগণ বিমানতে বিদ্যমান, দেখা শিশি কেশ। ভাতৃগণ সমেতৈতে হুইক প্ৰৱেশ, ভাতৃগণক লগত লৈ তুমি তাৰমানে সেই তনুত প্ৰৱেশ কৰা। যেতিয়া যিটো বিষ্ণুৰ উপধৰি প্ৰকাশক কৰন্ত হৰি, দেহ ব্ৰহ্ম তত্ত্ব স্বৰূপত। তাৰমানে সেই ব্ৰহ্ম তত্ত্ব সেয়াই, যেনে তেহ ব্ৰহ্ম তত্ত্ব স্বৰূপত ৰাঘৱৰ গয়াকাই, বিজুলী শতক প্ৰায় প্ৰৱেশিলা বিষ্ণুৰ ৰূপত। সেই পৰম ব্ৰহ্ম বিষ্ণু ৰূপত তেওঁ গৈ পেলাই লীন গলগৈ। গতিকে ৰামৰ ৰূপ ধৰিলে, কৃষ্ণৰ ৰূপ ধৰিলে সেই পৰম ব্ৰহ্মই আহি। গতিকে এতিয়া আমি এই আমাৰ হেৰিয়াত এতিয়া সেই ৰূপটো তাৰমানে ব্ৰহ্মৰ সগুণ সাকাৰ ৰূপটো ভকতৰ ধ্যানৰ বস্তু। আৰু আমাৰ সেই ব্ৰহ্ম জিজ্ঞাসা কৰিবলৈ ভকতে এতিয়া যিটো পথেদি কৰে, সেই ব্ৰহ্মৰ জিজ্ঞাসা কৰিবলৈ কৰ্ম মাৰ্গৰ দ্বাৰাও কৰে, কিন্তু বৰ দূৰ। আৰু সেই ব্ৰহ্মক নিৰ্গুণ ৰূপত বিচাৰে তেওঁলোকে। আৰু জ্ঞানীসকলে, যোগীসকলে নিৰ্গুণ ৰূপত বিচাৰে। গতিকে ফলন হয়, ব্ৰহ্মতত্ত্ব জানিব নোৱাৰা হয়। কিন্তু আমাৰ ভকতসকলে সেই নিৰ্গুণ ব্ৰহ্মকে পৰম সগুণ সাকাৰ ৰূপত ভকতসকলে ধ্যান কৰে। আৰু মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ।
গতিকে এইটো আমাৰ সহজ, তেনেই সহজ। আৰু সেয়া শ্ৰৱণ কৰিলেও, ঈশ্বৰৰ লীলা শ্ৰৱণ কৰিলেও সেই জ্ঞানটো আমাৰ আহিব, কীৰ্তন কৰিলেও আহিব। ঈশ্বৰৰ নাম ধৰ্ম বিপৰীত, এই নাম ধৰ্ম প্ৰকাশ কৰিলে ভগৱন্ত কৃষ্ণই আহি, আৰু সেই নাম ধৰ্ম, সেই কৃষ্ণই ব্ৰহ্ম, ব্ৰহ্ম নহয় পূৰ্ণ ব্ৰহ্ম, আৰু সেই কৃষ্ণৰ ৰূপকে আমাৰ ভকতে মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এইটো স্বৰূপ কথা, অৰ্থাৎ সঁচা কথা, যে মুখেৰে ৰাম নাম লোৱা আৰু হৃদয়ত ৰূপ ধৰা, আৰু সেই জ্ঞানটোকেই ভাগৱত একমাত্ৰ শ্ৰৱণ কৰিছিলে পৰীক্ষিতে, প্ৰমাণ কৰি দিলে যে সেই ব্ৰহ্ম নিৰ্ণায়ক শাস্ত্ৰ ভাগৱত, আৰু সেই ভাগৱত শুনি পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান হৈ গ'লগৈ। আৰু সেই ব্ৰহ্মজ্ঞান কি? শুকদেৱৰ আগত শুকদেৱে কৈছে বুজাই বুজাই, যে তোমাক মই যে ভাগৱত পঢ়ুৱালো, শুনালো, ইয়াত তোমাক ঈশ্বৰৰ সম্পূৰ্ণ ৰূপটোৰ কথা তোমাক কৈ গলো, লীলাবোৰৰ কথা কৈ গলো। এতিয়া তোমাৰ এই ভাৱটো হ'লনে যে তুমি সেই ঈশ্বৰৰ অংশ জীৱ, তোমাৰ মৃত্যু নাই, দেহৰহে মৃত্যু হ'ব। গতিকে তুমি বাৰু মৃত্যু ভয় এতিয়াও গুছা নাই নেকি? যদি নাই গুছা কোৱা, কাৰণ তোমাক গোটেই লীলাৰ বৰ্ণনা কৰোঁতে কৰোঁতে তোমাৰ এই সঠিক জ্ঞানটো হ'লনে যে জীৱৰ মৃত্যু নাই, জীৱ ব্ৰহ্ম, মই ব্ৰহ্ম, মোক কোনেও মাৰিব নোৱাৰে, এই জ্ঞানটো তোমাৰ হ'লনে নাই? যেনেকৈ মোৰ ঘৰটো ভাগিলে মই ভগা নুবুজাই মই নতুন ঘৰ এটা বনাই ল'ব পাৰো, সেইদৰে তোমাৰ এই দেহটো গুচি যাব পাৰে, কিন্তু তুমি নোযোৱা, তোমাৰ ৰূপান্তৰ হ'ব, তুমি আকৌ হয় অন্য এটা দেহ পাবা, নহয় যদি ভকতি কৰিছা বৈকুণ্ঠলৈ যাবা। গতিকে তোমাক কোনেও মাৰিব নোৱাৰে। গতিকে তুমি মৰিম বুলি ভয় কিয় কৰিছা? তোমাৰ মৃত্যু ভয় গুচিলে নে নাই? তেতিয়া শুকদেৱে শেষৰ জ্ঞানটো দিছিলে, যিটো ব্ৰহ্ম সেই মই হেন মানা মনে, যিটো মই সেই ব্ৰহ্ম জানা সৰ্বক্ষণে, অনেদেখিবা তৰ্ককো পাৱত দংশন্তে, এতেকে তোমাক নিষ্ঠাৰিবে ভগৱন্তে। তোমাৰ এই ভাৱটো হ'লনে যে যিটো ব্ৰহ্ম, তুমি ব্ৰহ্ম, তোমাৰ মৃত্যু নাই, তোমাক জুয়ে পুৰিব নোৱাৰে, তোমাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। গতিকে তুমি এই দেহটোক মই বুলি ভাবি আছিলা, তুমি দেহটো তোমাৰ ঘৰ, তোমাৰ এই ঘৰটো ভাগি যাব, তক্ষকে ঘৰটোহে বিনষ্ট কৰিব, তোমাক বিনষ্ট কৰিব নোৱাৰে, তোমাক খুটিব নোৱাৰে। এই কালৰূপী তক্ষকে আমাৰ কাকো মাৰিব নোৱাৰে, কাৰণ আমি সকলো ব্ৰহ্ম, ঈশ্বৰৰ অংশ জীৱ। আমাৰ অজ্ঞানতাবশতঃ আমি ভয় কৰি থাকো। গতিকে ভয় কৰিব নালাগে, ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে যেন আমি তেওঁৰ কাষলৈ যাতে আমি যাব পাৰো, তাৰ কাৰণে আমাক ভকতিৰ জ্ঞান দিয়ক আৰু আমাক কৃপা কৰক। ভগৱন্তই ভকতক অৱশ্যে কৃপা কৰিব, এইটো খাটাং, আৰু কষ্টও নাই, অপ্ৰয়াসে আমি যাব পাৰো। মাত্ৰ এটাই কথা, আমি সেই ঈশ্বৰ, পৰম ব্ৰহ্ম ঈশ্বৰ, তেওঁ সগুণ সাকাৰ ৰূপে আমাৰ মুক্তিৰ কাৰণে তেওঁ লীলা কৰি থৈ গ'ল, আৰু সেই গুণ লীলা শ্ৰৱণ কীৰ্তন দৰ্শন আদিৰ দ্বাৰা আমিও ব্ৰহ্মময় হৈ যাব পাৰো।
গতিকে ভাগৱত শুনি পৰীক্ষিতক কৈছিলে যে তুমি যদি তোমাৰ মৃত্যু ভয় গুচা নাই তেতিয়া কোৱা, তোমাক আকৌ কম। 7 দিন শুনিলে। 7 দিন শুনাৰ পিছত তেওঁ কি কলে? নালাগে কব, মোৰ হৈ গল। আৰু যিটো শাস্ত্ৰ মত কহিলা হায়াত কিছু নেদেখিলৈ আন, ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায়, নামে সে ধৰ্ম প্ৰধান। তুমি মোক যি ভাগৱত শাস্ত্ৰ কলা, ইয়াত মই অন্য একো নেদেখিলো। ঈশ্বৰ কৃষ্ণক প্ৰকাশিত কৰিলে আৰু ইয়াৰ ধৰ্ম মাত্ৰ নামহে। গতিকে ভাগৱত পঢ়ি পঢ়ি শুকৰ জ্ঞান সেইটো কি কয়, পৰীক্ষিতৰ জ্ঞান সেয়া হ'ল যে মই নমৰো, মই বুজি পালো। তুমি মোক এই ভাগৱত শুনালা, মোৰ ব্ৰহ্ম জ্ঞান হৈ গল। যিটো ব্ৰহ্ম সেই মই, হেন মানা মনে। যিটো মই সেই ব্ৰহ্ম জানা সৰ্বক্ষণে, নেদেখিবা তক্ষকক পাৱত দংশন্তে। তক্ষক সাপটোৰ দেহটো নেদেখিবা তুমি, তুমি মোৰ ৰূপহে দেখা সকলোতে। তেতিয়া তোমাক সেই ৰূপ দৰ্শন হৈ যাব, তুমি সেই ৰূপ পাই যাবা। গতিকে এতেকে তোমাক নিস্তাৰিবে ভগৱন্তে। আৰু সেয়া পৰীক্ষিত মুক্ত হৈ গল, প্ৰমাণ কৰি দিলে ব্ৰহ্ম কেনেকৈ জিজ্ঞাসা কৰিব লাগে, কেনেকৈ ব্ৰহ্মক উপাসনা কৰিব লাগে। সেই ব্ৰহ্ম 2 প্ৰকাৰ, এক হল সগুণ সাকাৰ ব্ৰহ্ম ভকতৰ কাৰণে, আৰু জ্ঞানী আৰু কৰ্মমাৰ্গীৰ কাৰণে নিৰ্গুণ ব্ৰহ্ম। গতিকে যিকোনো এটা ধৰিব লাগে। হয়, তাৰমানে সগুণ ব্ৰহ্মক ধৰক, নহয় নিৰ্গুণ ব্ৰহ্মক ধৰক, আৰু যিকোনো এটা। 2টাতে ধৰিলে কিন্তু দিগদাৰ হব। যিকোনো এটা পথেদি যাব লাগে। এই 3টা পথ আছে। ব্ৰহ্ম জিজ্ঞাসাৰ পথ 3টা। এটা কৰ্মমাৰ্গ, কৰ্মমাৰ্গদি গৈ লাগে 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 বুলি কৈ শেষত কব নালাগে আৰু নিবিচাৰো, মুক্তি বিচাৰিবগে তথাপিতো। আৰু ব্ৰহ্ম জ্ঞানৰ মাৰ্গত গৈ শেষত গৈ নিজে ব্ৰহ্ম হৈ যাব। কিন্তু ব্ৰহ্ম হৈ থাকিলেও তাত ৰস নাই, ভকুতি অমিয়া ৰস ব্ৰহ্ম জ্ঞানত নাপায়। সুখদেৱে সেইকাৰণে যোগী হোৱাৰ পিছত ব্ৰহ্ম জ্ঞান তাত তাৰমানে পোৱাৰ পিছতো ভকতি জ্ঞানলৈ গুচি আহিলে, ভাগৱত শাস্ত্ৰ পঢ়িলে আৰু আনকো শুনাই তাৰ ৰস আস্বাদন কৰিলে। গতিকে সেয়া আমাৰ ব্ৰহ্ম জিজ্ঞাসা। আমাৰ জিজ্ঞাসা সগুণ ব্ৰহ্ম জিজ্ঞাসা। জ্ঞানী আৰু কৰ্মীৰ ব্ৰহ্ম নিৰ্গুণ ব্ৰহ্ম জিজ্ঞাসা। গতিকে আমি এতিয়া জিজ্ঞাসা কৰি আছো ব্ৰহ্ম। আৰু এই কথাখিনি আজি মই ইমানতে আপোনালোকক মই সঠিক বুজাব পাৰিছো নে নাই মই নিজে, এই যথেষ্ট কঠিন কথাখিনি। কিন্তু কঠিন হলেও আপোনালোকে নিশ্চয় বুজি পাইছে, আগতো শুনি আহিছে এইবোৰ কথা। আজি মাত্ৰ মই তুলনামূলকভাৱে আপোনালোকক দেখুৱালো কথাটো। গতিকে আমি ব্ৰহ্ম জিজ্ঞাসা কৰি আছো। আমি কি কৰো, ঈশ্বৰৰ ৰূপটো দেখো আৰু সেইটোকে চিন্তা কৰো, নাম গাওঁ, সন্তৰ সংগত বহো আৰু আমি ভকতি পথেদি যাওঁ। আমাৰ ব্ৰহ্ম সগুণ আৰু জ্ঞান মাৰ্গী আৰু কৰ্ম মাৰ্গীবোৰৰ ব্ৰহ্ম নিৰ্গুণ। তেওঁলোকে নেজানিহে আকৌ এইবোৰ নাম চাম গাই থাকে, কাৰণ তেওঁলোকৰ ইয়াত বিশ্বাস নাই। তেওঁলোকৰ শ্ৰাদ্ধ পিণ্ডতহে বিশ্বাস গতি পোৱাত, আৰু নেদেখা অগ্নিক দ্বাৰা পূজা কৰিহে তেওঁলোকে তাৰমানে বিচাৰে। গতিকে সেইকাৰণে 2 নাও 2 ভৰি হব নালাগে। আৰু আটাইতকৈ ডাঙৰ কথা সেইটো, জ্ঞান কৰ্ম পথক খন্দি ভকতিক দেখাই লন্ত শংকৰদেৱে। জ্ঞান আৰু কৰ্ম মাৰ্গ দেখুৱাই নাই আমাক। গতিকে যিসকলে আকৌ
কৰ্মকাণ্ডত প্ৰৱৰ্তি থাকে। তেওঁলোকে কয় আমি শংকৰদেৱৰ ধৰ্মত আছো বুলি ক'লে দেখোন নায়েই তাত। আৰু ভাগৱততো যদি সঠিকভাৱে বিচাৰে, ব্ৰহ্মাই কৈছে কিন্তু মুনিবৰ ভকতি ৰসৰ বিঘাত হেন নহয়। হে ৰামুনি, তুমি শাস্ত্ৰ প্ৰচাৰ কৰিবা হয়, কিন্তু চাবা কিন্তু ভকতি বিঘাত হেন চাৰি জ্ঞান কৰ্ম। জ্ঞান কৰ্ম বাদ দি ভকতি দেখুৱাবা। কৃষ্ণই ক'লে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থত দিলো পৰিচ্ছেদ। ইমানবোৰ প্ৰমাণ দিয়াৰ পিছতো, সেই ভাগৱত বাৰে বাৰে পঢ়ি থকাৰ পিছতো যিসকল মানুহে জ্ঞান মাৰ্গ আৰু কৰ্মৰ মাৰ্গত ৰতি কৰে, বাধা নাই তাত, কিন্তু তেওঁলোকে আচলতে ক'ব নালাগে যে আমি শংকৰদেৱৰ শুদ্ধ ধৰ্মটো পালন কৰিছো। আৰু আমাৰ যিসকল ভকতে ইয়াক কৰি আছে, সেই সকলৰ বিশ্বাসটো সুদৃঢ় কৰক যে আপোনালোকে সঠিক কাম কৰি আছে। বেদৰ ৰহস্য আপোনালোকে কৰি আছে। বেদৰো ৰহস্য ইটো মহাভাগৱত শাস্ত্ৰ। পৃথিৱীত কৰিলো প্ৰচাৰ, কলিৰ মলিন লোক আকাশনি নিষ্ঠৰ অভিপ্ৰায় হেনকে আমাৰ। এই বুলি শুকদেৱে কান্দিছে। জগত পৰম গুৰু ঈশ্বৰ কৃষ্ণক যিটো ব্ৰহ্মা আৰু সেৱে অবিচ্ছেদ। কলিত বহুতে তাক ভজিবেক নপাৰিব, পাখণ্ডে কৰিব বুদ্ধি ভেদ। হাজাৰ হাজাৰ পাখণ্ড ওলাব আৰু ওলাই বুদ্ধি ভেদ কৰিব, আৰু ভেদ কৰি মানুহক তাৰমানে কৰ্মকাণ্ড জ্ঞানকাণ্ডত প্ৰৱৰ্তাবলৈ চেষ্টা কৰিব। গতিকে কৃষ্ণ সেইকাৰণে বান্ধৱ বাই সমস্ত আপোনাৰ সবে কথাখিনি অকণমান নিজে জুকিয়াই টুকিয়াই চাব, আৰু চাই লৈ কথাখিনি বুজিবলৈ চেষ্টা কৰিব। আৰু আমি যিটো মাৰ্গত আছো, এই যে ভগৱন্ত প্ৰদৰ্শিত মাৰ্গ, গুৰুজন প্ৰদৰ্শিত মাৰ্গ, আমাৰ কৃপালু গুৰুজনে আমাক সকলো সংশয় নিৰাকৰণ কৰি আমাক এই কথাবোৰ লিখি গৈ আছে। গোটেই ক'লোৱেই যে শাস্ত্ৰ পঢ়িছো হয়, কিন্তু আমি তাৰমানে তাৰ নিৰ্ণয়টো গ্ৰহণ নকৰিলে কেনেকে হ'ব? আকৌ যদি শাস্ত্ৰ পঢ়িব লাগে জ্ঞানৰ কাৰণে, যদি জ্ঞান নহয় শাস্ত্ৰ পঢ়ে কি কাৰণে? সহজ জ্ঞানটো যদি নলয় তেতিয়া শাস্ত্ৰ পঢ়া লাভ নাই, পঢ়িবও নালাগে, পাপহে হয় পঢ়িলে। কাৰণ শাস্ত্ৰ নপঢ়াকে থাকিলে নেজানে, নেজানি কৰিলে দোষ ৰেণুৰ সমান, কিন্তু জানি শুনি কৰে দোষ মেৰুৰ সমান। গতিকে শাস্ত্ৰ নপঢ়িলে ভাল, কাৰণ তেওঁ তাৰমানে শাস্ত্ৰত পাব কথাটো, পাই পেলাই সেইটো পালন নকৰিব, মহাপাপ হ'ব। সেইকাৰণে কোৱা হৈছে এইটো। বা যি কি নহওক, বান্ধৱ সমস্ত আমি আপোনাৰ সবক কিমান সংশয় নিৰাকৰণ কৰিব পাৰিছো ক'ব নোৱাৰো, কিন্তু মোক গুৰুৱে যেনেকৈ যি কোৱাইছে তেওঁহে কোৱাইছে, তেওঁক হৃদয়ত ধৰি মই কৈছো। গতিকে যদি কোনোবাখিনি অপৰাধ হ'বও পাৰে, গুৰুৰ বাণীখিনি আমাৰ মুখেৰে ক'বলৈ যোৱাটো সহজ কথা নহয়। গতিকে সেই অপৰাধখিনি আপোনাৰ সবে মৰিখন কৰিব। কৃষ্ণ কোটি কোটি ঘৰৰ অপৰাধনিতে কৰো মহি দুৰাশয়, হে হৰি মুখ দাস হেন মানিক সমীউক কৃপাময়, সমীউক কৃপাময় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ। মাধৱ 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 কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ।